আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে আজি আপোনালোকৰ আগত সমাজৰ কিছুমান সৰু সুৰা কথা অৱগত কৰিবলৈ ওলাইছো আৰু সেই সৰু সুৰা কথাবোৰ খুবেই গুৰুত্বপূৰ্ণ সকলোৱে এই সৰু সুৰা বস্তুক লৈ কম বেছি পৰিমাণে ভুক্তভোগী হৈ আছে কিন্তু কোনেও আসলতে মাত মতা নাই গতিকে এই বিষয়বোৰ আমি যদি আসলতে আলোচনা নকৰোঁ সেইবোৰ আমি যদি কিবা ইনিচিয়েটিভ নলওঁ তেতিয়াহ'লে দেখা গৈছে যে সমাজৰ এচাম মানুহে অধিক সংখ্যক মানুহক লুণ্ঠন কৰি আছে তেনেকুৱা কিছুমান বিষয় উপস্থাপন কৰিম তো সেই বিষয়খিনি আমি আসলতে চিন্তা কৰাৰ প্ৰয়োজন সেই কথাখিনি মোৰ মগজুত মানে সোমাইছে আৰু আপোনালোকে সেই কথাখিনি জানি আপোনালোকৰ মতামতবোৰ যদি আসলতে আমাক জনায় তেতিয়াহ'লে আমি এইটো বিষয় লৈ কিবা যদি কৰিব পাৰোঁ তাৰ এটা ইনিচিয়েটিভ ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ এটা বিষয় হৈছে যে ঈদৰ আগত আমি সেলুনত গৈছিলোঁ মানে চুলি আৰু দাড়ি কাটিবলৈ ঈদৰ আগত আমি আসলতে দাড়িটো মানে সেলুনত কাটিলোঁ গতিকে সেলুনত নাপিতজনে মেচিন দি আমাৰ দাড়িটো কাটি দিলে তেতিয়া মোৰ পৰা লৈছিল 30 টকা সিম্পল দাড়ি কটা মেচিনেৰে আমাক দাড়িটো কাটি দিলে আৰু চুলি কটাৰ বাবদ 50 টকা লৈ আছে বাস আৰু দাড়ি কটাৰ বাবদ 30 টকা লৈছিল এটো হল ঈদৰ আগত 50 টকা আৰু 30 টকা 80 টকা হলে চুলি আৰু দাড়ি আমি কাটিব পাৰিছিলো কিন্তু আজি ঈদৰ পিছত মানে সেলুনত দাড়ি কাটিবলৈ গলো তেতিয়া চুলি কটাৰ বাবদ 50 টকা দাড়ি কটাৰ বাবদ 50 টকা ললে মোটামুটি 100 টকা মোৰ পৰা ললে তেতিয়া মই কলো যে ঈদৰ আগত দাড়িটো কাটিলো আপোনালোকে 30 টকা ললে আজি দেখোন আপোনালোকে 50 টকা লৈ আছে কয় নহয় আমাৰ হন্থা আছে হন্থাত আলোচনা হৈছে আলোচনা মৰ্মে এটা চাৰ্ট এটা বনোৱা হৈছে গতিকে এতিয়াৰ পৰা দাড়ি কটাৰ বাবদ 50 টকা লোৱা হৈ আছে পিছত মই চাৰ্টখন খুজিলো আমাক চাৰ্টখন দিলে তাতে সিগনেচাৰ আছে প্ৰেসিডেন্ট এণ্ড সেক্ৰেটাৰী গোৱালপাৰা ডিস্ট্ৰিক্ট বাৰবাৰ এছ'চিয়েশ্যন আৰু তাত বিভিন্ন চুলি কটা দাড়ি কটা স্পেশাল দাড়ি কটা নৰ্মেল দাড়ি কটা শ্যাম্পু কৰা গা মালিশ কৰা ইত্যাদি বিভিন্ন ধৰণৰ ছোৱালীসকলৰ চুলি কাটা ইত্যাদি ধৰণৰ ৰেট তাতে আসলতে বান্ধি দিয়া আছে কথাটো হল ব্যৱসায়িকসকলে বাৰবাৰ গোৱালপাৰা ডিস্ট্ৰিক্ট বাৰবাৰ এছ'চিয়েশ্যনে সিদ্ধান্ত ললে যে এতিয়াৰ পৰা দাড়ি কটাৰ বাবদ 50 টকা কৰি লোৱা হ'ব আমাৰ দাড়ি তেনেকুৱা বেছি নহয় মেচিন দি জাস্ট কি কৰিলে মানে কাটি দিলে ইয়াতো আৰু তেনেকুৱা ধৰণৰ বেছি খৰচ নহল গতিকে এই যে 30 টকাৰ পৰা যে 50 টকা লল আৰু এনেকৈ যে প্ৰতিদিনে গ্ৰাহকৰ পৰা লৈ আছে এই গ্ৰাহকসকলক আসলতে দিনৰ পোহৰত মানে লুণ্ঠন কৰি আছে এসাম অসাধু ব্যৱসায়িক সকলে আৰু ইয়াৰ নিশ্চয় এটা প্ৰতিকাৰ ইয়াৰ এটা ৰেগুলেশ্যনৰ দৰকাৰ আৰু এই বিষয়ত আমি আসলতে দৃষ্টি নিক্ষেপ কৰা উচিত হেয়া মোৰ মগজুত আজি ধৰিছে হে আপোনালোকৰ আগত অৱগত কৰিলো গতিকে আৰু এটা বিষয় হৈছে যে আমি কিছুমান ফুটপাতত আমি আসলতে চাহ খাওঁ মানে লাইট ফুড উইথ টি গতিকে সেই ফুটপাত বিলাকত আমি আসলতে দেখো যে সৰু এটা কাগজৰ কাপত চাহ এক কাপ দিলে আৰু চাৰ বিলটো আমাৰ পৰা 10 টকা কৈ লৈ আছে যেটো নেকি কিছুদিন আগত 6 মাহ 1 বছৰ আগত সেই চাৰ কাপটো আসলতে 5 টকা কৈ বিক্ৰী কৰা হৈছিল গতিকে চাহ বনাওতে আসলতে কিমান টকা খৰচ হল আৰু চাৰ দোকানী সকলে আমাৰ পৰা কিমান টকা কৈ লৈ আছে প্ৰতি কাপ চাহ 10 টকা কৈ লৈ আছে আসলতে সেই চাহখিনি আসলতে 5 টকাৰ হে উচিত মূল্য হয় গতিকে 5 টকাৰ ঠাইত দোকানী বিলাকে 10 টকা কৈ লৈ আছে আমাৰ ফালৰ পৰা গতিকে এই যে বিভিন্ন গ্ৰাহকৰ পৰা যে প্ৰতিদিনে এসাম ব্যৱসায়িক প্ৰতিষ্ঠান অসাধু ব্যৱসায়ী সকলে যে মানে অস্বাভাৱিক দাম বৃদ্ধি কৰি আমাৰ পৰা যে লৈ আছে এটো এক প্ৰকাৰৰ ব্যৱসায়িক সকলে
গ্ৰাহকসকলক দিনৰ পোহৰত লুণ্ঠন কৰি আছে। এইটো হ'ল দ্বিতীয় বিষয় আপোনালোকৰ আগত অৱগত কৰিলোঁ। তৃতীয় বিষয়টো হৈছে আমি যেতিয়া গাঁৱত মানে ঘৰত কিবা কাম কৰিবৰ কাৰণে ৰাজমিস্ত্ৰীৰ ওচৰলৈ যাওঁ, তেতিয়া ৰাজমিস্ত্ৰীসকলে আমাক কয় যে আমাৰ মিস্ত্ৰী বাবদ 700 টকাকৈ দিব লাগিব হাজিৰা আৰু যোগালীৰ বাবদ 500 টকাকৈ দিব লাগিব। এতিয়া একজেক্টলি 700 টকা নহ'ব পাৰে, 600 700 এনেকৈ মুঠতে ৰাজমিস্ত্ৰীৰ হেড আৰু যোগালীসকলে লৈ আছে। এয়া আচলতে আমি নিজে ভুক্তভোগী। গতিকে এই যে ৰাজমিস্ত্ৰী আৰু যোগালীবিলাকে যে মানে কোনো ধৰণৰ ৰুল ৰেগুলেশ্যন নোহোৱাকৈ অস্বাভাৱিকভাৱে নিজেই কি কৰি আছে, নিজৰ মজুৰিটো বৃদ্ধি কৰি আছে, এনেকুৱা এটা বিষয়। গতিকে এইটো হ'ল তৃতীয় নম্বৰ বিষয়। গতিকে এই বিষয়টো আমি আচলতে উপভোক্তা অথবা গ্ৰাহকসকলে আমি আচলতে চিন্তা কৰা উচিত। এনেকৈ যদি নিজৰ ইচ্ছামতে যদি কোনোবাই দাম বৃদ্ধি কৰিলে, নিজৰ মজুৰি বৃদ্ধি কৰি আছে, তেতিয়াহ'লে সাধাৰণ ভুক্তভোগী জনতাৰ কি অৱস্থা হ'ব, এই বিষয়টো কিন্তু আমি চিন্তা কৰা উচিত। চতুৰ্থ নম্বৰ বিষয়টো হৈছে আপোনাৰ টেম্পো, অটো ৰিক্সা, তাৰপিছত বেটাৰী চালিত ই ৰিক্সা, যাক আমি পিলপিলি বুলি কওঁ। গতিকে এইবোৰত আপুনি যদি উঠি চাব, অলপ দূৰ যোৱাৰ পিছতেই যদি আপুনি সেই অটো ৰিক্সা, টেম্পো বা বেটাৰী চালিত ই ৰিক্সাৰ পৰা যদি আপুনি নামে, তেতিয়াহ'লে 10 টকা দিব লাগিব, যিখিনি আচলতে 5 টকাতেই হৈ যায়। গতিকে 5 টকাৰ ঠাইত এই মানে গাড়ীৰ চালক, অটো টেম্পো আৰু ই ৰিক্সাৰ চালকসকলে আমাৰ পৰা বেছিকৈ টকা লৈ আছে। 10 টকাৰ ভাড়া তাত 20 টকা লৈ আছে, 50 টকাৰ ভাড়াৰ ঠাইত 100 টকা লৈ আছে। গতিকে এই যে বিভিন্ন ফালৰ পৰা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, বিভিন্ন অসাধু ব্যক্তিসকলে গ্ৰাহকসকলক যে লুণ্ঠন কৰি আছে, এইটো এটা সাধাৰণ জনতাৰ ওপৰত এটা মাধমাৰ সদোৱা হৈ আছে। গতিকে এই বিষয়ে আমি শিক্ষিত মানুহসকলে আমি অলপ মানে দৃষ্টি নিক্ষেপ কৰা উচিত আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা আমি কৰা উচিত। গতিকে অসমৰ প্ৰত্যেক জিলাত এই বিষয়ক লৈ এটা আলোচনাৰ প্ৰয়োজন হৈ পৰিছে। গতিকে মোৰ সূক্ষ্ম বিবেকে এই কথাখিনি মই উপলব্ধি কৰিছোঁ। গতিকে আপোনালোকৰ সমাজত যদি তেনেকুৱা হৈছে বা আপোনালোকৰ দিহা পৰামৰ্শ যদি আছে, তেতিয়াহ'লে আমাক যদি জনায়, তেতিয়াহ'লে আমি কিবা এটা কৰাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। কাৰণ সকলো প্ৰকাৰৰ মানুহে কিন্তু এইবোৰ বিষয় লৈ আগবাঢ়ি নাহে। যিবিলাক ধনী মানুহ, সেইবিলাকৰ অত্যাধিক টকা পইচা আছে, সেইবিলাকৰ বেলেগ কথা। কিন্তু সাধাৰণ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কাৰণে খুবেই অসুবিধা হৈ পৰিছে। গতিকে এই বিষয়খিনি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আপোনালোকৰ মতামত যদি আগবঢ়ায়, পৰৱৰ্তী সময়ত আমি কি কৰিম নকৰিম, সেই আমি আচলতে চিন্তাৰ বিষয় হৈ পৰিছে। আৰু সেইবোৰ আলাপ আলোচনাৰ জৰিয়তে আমি আচলতে কি কৰা উচিত, আপোনালোকে দিহা পৰামৰ্শ আগবঢ়াব। ধন্যবাদ।